নমস্কাৰ এই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু নৱম শ্ৰেণীৰ আজি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ লৈ আহিছো কিয় ইমান গুৰুত্বপূৰ্ণ বুলি কৈছো কাৰণ দশম শ্ৰেণী যেতিয়া তোমালোকে পাবা এই চেপ্টাৰটো পাবা এই চেপ্টাৰটোত যদি এতিয়াই তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ নহয় দশম শ্ৰেণীত গৈ পেলাই তোমালোকে মানে সেই কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব নোৱাৰিবা কাৰণ স্থানাংক জ্যামিতিৰ একদম বেসিক কথাখিনি তোমালোকৰ 9ত আছে আৰু তাৰ ওপৰত যিবিলাক অপাৰেচন থাকিব সেইখিনি আছে তোমালোকৰ ক্লাস 10ত গতিকে স্থানাংক জ্যামিতি যাক আমি ইংৰাজীত কওঁ কোঅৰ্ডিনেট জিওমেট্ৰি বুলি কওঁ ঠিক আছে সেই চেপ্টাৰটো আমি খুব ধুনীয়াকৈ আৰম্ভ কৰিবলৈ ওলাইছো এফালৰ পৰা মনোযোগ দিছা বা যিখিনি দৰকাৰী বস্তু মই সেইখিনি কৈ যাম আৰু যিখিনি বেছি দৰকাৰী নহয় সেইখিনি মই অকনমান স্কিপ কৰি যাম ঠিক আছে মনত থাকিব কি পঢ়িবলৈ গৈ আছো স্থানাংক জ্যামিতি প্ৰথম কথা অকনমান কৈ লৈছো যে আগৰ ভিডিও বিলাকতো কৈছো তোমালোকে যদি আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা যেহেতু আমি নতুনকৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰাটো তোমালোকৰ দায়িত্ব কিয় দায়িত্ব এইবিলাক চেপ্টাৰ তোমালোকে পঢ়িবলৈ গলে তোমালোকে টিউচনত পইচা দিব লাগে হয়নে কোনোবাই প্ৰাইভেট স্কুলত পঢ়া স্কুলত পইচা লয় কোনোবাই চৰকাৰী স্কুলত পঢ়া তেওঁলোকৰ কথা বেলেগ তথাপি চৰকাৰী স্কুলত পঢ়া বিলাকে বহুতে টিউচন কৰে হয়নে তো তেওঁলোকে ফিজ ভৰিব লাগে তাৰ কাৰণে কোচিং কৰে কিছুমানত ফিজ ভৰিব লাগে কিন্তু আমি তোমালোকক একদম বিনামূলীয়াকে খুব ধুনীয়াকে ইয়াৰ পৰা প্ৰভাইড কৰি আছো গোটেইখিনি বস্তু ঠিক আছে আমি তোমালোকৰ পৰা বেলেগ একো বিচৰা নাই আমি বিচাৰিছো কেৱল এটা লাইক কেৱল এটা সৰুকে কমেন্ট আৰু অকনমান যদি পাৰা বন্ধু বান্ধৱীৰ মাজত অকনমান বিতৰণ কৰি দিবা আমাৰ ক্লাसेছ বিলাক তেতিয়া বুজি পাব যে ই কুহিপাত সায়েন্স নামৰ এটা চেনেল আছে যিটো চেনেল এটা এডুকেশ্যনেল প্লেটফৰ্ম আছে যিটো প্লেটফৰ্মে সম্পূৰ্ণ বিনামূলীয়াকৈ খুব ধুনীয়াকৈ গোটেইখিনি বস্তু প্ৰভাইড কৰি আছে লগতে এটা কথা জনাব বিচাৰিছো তোমালোকৰ আগন্তুক পৰীক্ষাবিলাক আহি আছে আগন্তুক যিবিলাক পৰীক্ষা আছে তোমালোকৰ সন্মুখত সেই পৰীক্ষাবিলাকৰ পেপাৰবিলাক কেনেকুৱা হ'ব তোমালোকৰ এটা টেনচন হয়নে যে 6 মাহিলীৰ পেপাৰখন কেনেকুৱা হ'ব বছৰীয়া পৰীক্ষাৰ পেপাৰখন কেনেকুৱা হ'ব জানিব মন যায় সেই জানিব তোমালোকৰ যিটো উৎসুকতা সেইভাবে আমি কিছুমান মক টেষ্টৰ ব্যৱস্থা কৰিছো যিবিলাক মক টেষ্ট তোমালোকে যদি দিয়া তেতিয়া সেই পৰীক্ষাবিলাকৰ মানে বিষয় প্ৰস্তুত হোৱাত তোমালোকৰ সুবিধা হ'ব গতিকে মক টেষ্ট যদি দিব বিচাৰা আমাৰ তেতিয়াহ'লে ই কুহিপাতৰ তলত যিটো আমাৰ নাম্বাৰ দেখিছা সেই নাম্বাৰটোত কল এটা কৰিবা ফোন এটা কৰিবা কৰি পেলাই তোমালোকে জানিব পাৰিবা কেনেকৈ তোমালোকে মক টেষ্ট বিলাক ল'ব পাৰিবা ঠিক আছে আমি পঢ়িবলৈ এতিয়া ওলাইছো স্থানাংক জ্যামিতি ইয়াৰ আগত আমি বহুপদ নামৰ অধ্যায়টো পঢ়িছো 2.4 অনুশীলনীলৈকে 2.5 অনুশীলনীটো আমি কৰি থাকিম কিন্তু তাৰ সমান্তৰালভাৱে স্থানাংক জ্যামিতি নামৰ অধ্যায়টো আমি আৰম্ভ কৰিব বিচাৰিছো আৰম্ভ মানে যদি পাৰো আমি এটা অধ্যায় এটা খেতে আমি শেষ কৰি দিম যদি আমাৰ আজি সময় মিলে তে চোৱা স্থানাংক জ্যামিতি বুলি গলে আমি কি বুজো স্থানাংক জ্যামিতি বুলি গলে তুমি কাৰ্টেসীয় সমতলৰ কথা আগতে পাইছা আমি এনেকে দুডাল অক্ষ যে আকো মই অলপ আকোতে বেকা হ'ব পাৰে তাৰ কাৰণে সৰি আগতে তোমালোক কৈ লৈছো কাৰ্টেসীয় সমতল আমি আঁকিছো মূল বিন্দু O ঠিক আছে এই তোমালোকে কাৰ্টেসীয় সমতল দেখিছা ক্লাস 8তো নিশ্চয় দেখিছা গতিকে তোমালোকে ইয়াৰ দুডাল আমি অক্ষ কেইডাল দেখিছো দুডাল এডাল এনেকে পথালিকে আছে এডাল উলম্ব ভাবে আছে দুডাল অক্ষ এইকেইডাল অক্ষ বুলি কয় এইডাল এডাল অক্ষ এইডাল অক্ষ যিডাল এনেকে অনুভূমিক অক্ষৰ আছে সেইডালক কম আমি এক্স ডেছ এণ্ড এক্স অক্ষ বুলি কম এই গোটেই অক্ষৰডালক এই পথালিকে থকা অক্ষৰডালক আমি কি বুলি কম এক্স অক্ষ বুলি কম এইডালক আমি কি বুলি কম এক্স অক্ষ ঠিক আছে আৰু যিডাল দীঘলকে আছে উলম্ব ভাবে আছে সেইডালক মই কি বুলি কম y অক্ষ বুলি কম y and y ড্যাশ এইডালক আমি কি বুলি কম y অক্ষ দুটা অক্ষ আছে আৰু এই অক্ষ দুডালে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম হৈছে মূল বিন্দু এতিয়ালৈকে তোমালোকক মই তিনিটা কথা কলো এটা হৈছে এই যিডাল পথালিকে থকা অক্ষ সেই অক্ষডালৰ নাম হৈছে x অক্ষ মই লিখিছো x and x ড্যাশ ঠিক আছে আৰু যিডাল দীঘলকে আছে সেইডালৰ নাম হৈছে y অক্ষ y and y ড্যাশ হৈছে আৰু এই x আৰু y অক্ষ দুডালে এটা বিন্দুত কটাকটি কৰিছে এই বিন্দুটোত সেট কৰিছে সেই বিন্দুটোক আমি কি বুলি কৈছো মূল বিন্দু আৰু মূল বিন্দুটো আমি ও আখৰেৰে বুজাইছো এইখিনি একদম বেসিক কথা স্থানাংক জ্যামিতিৰ পাইছা বুজি যদি পাইছা আমি নেক্সট আগবাঢ়িছো এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা এই দুডাল অক্ষয় যে কাটাকাটি কৰিলে এই দুডাল অক্ষয় এনেকে যে দুডাল অক্ষ আহিল এই দুডাল অক্ষয় যে কটাকটি কৰিলে
সেই দুডাল অক্ষই সমতলখনক 4টা ভাগত ভাগ কৰিছে। সমতলখনক 4টা ভাগত ভাগ কৰিছে। মূলবিন্দু x, x ডেছ আমি আঁকিছো, y and y ডেছ আঁকিছো। 4টা ভাগত ভাগ কৰিছে। ভাগ কেইটা কোনকেইটা? এইটো এটা ভাগ, এটা, দুটা, তিনিটা, 4টা। 4টা ভাগত ভাগ কৰিছে। এই যিটো প্ৰথম ভাগ সেইটোক আমি এটা কথা কওঁ প্ৰথম চোক বুলি কওঁ। প্ৰথম চোক। ঠিক আছে, এইটোক আমি কম দ্বিতীয় চোক। প্ৰথম চোক, দ্বিতীয় চোক, এইটোক আমি কম তৃতীয় চোক। ইংৰাজীত কোৱাড্ৰেন্ট বুলি কয়। ঠিক আছে, ইংৰাজীত কি বুলি কয়? কোৱাড্ৰেন্ট। আৰু এইটোক আমি কম চতুৰ্থ চোক। প্ৰথম চোক, দ্বিতীয় চোক, তৃতীয় চোক আৰু চতুৰ্থ চোক। এইখিনিলৈকে গম পালা? দুটা কথা গম পালা যে অনুভূমিক যিডাল অক্ষ সেইডালক আমি x অক্ষ বুলি ক'ম, আৰু উলম্ব যিডাল অক্ষ সেইডালক আমি y অক্ষ বুলি ক'ম, আৰু এই দুডাল অক্ষই কটাকটি কৰা বিন্দুটোক আমি মূল বিন্দু বুলি ক'ম। এইখিনিলৈকে চবেই ধুনীয়াকে গম পালো। তাৰে পিছত অলপ কথা গম পালো যে এই x আৰু y অক্ষ দুডালে এই সমতলখনক 4টা ভাগত ভাগ কৰে। সেইটো হৈছে ফাৰ্ষ্ট কোৱাড্ৰেন্ট অৰ্থাৎ প্ৰথম চোক, ছেকেণ্ড কোৱাড্ৰেন্ট দ্বিতীয় চোক, থাৰ্ড কোৱাড্ৰেন্ট তৃতীয় চোক, আৰু ফৰ্থ কোৱাড্ৰেন্ট চতুৰ্থ চোক। এইকেইটা ভাগত ভাগ কৰে। ঠিক আছে, গতিকে এতিয়া আমি এটা নেক্সট কনচেপ্টলৈকে যাম। নেক্সট আমি যিটো কনচেপ্টলৈকে যাম সেইটো হৈছে এই যে আমি অক্ষকেইডাল আঁকিলো, এই অক্ষকেইডাল অঁকাৰ সময়ত এটা কথা মই তোমালোকক কোৱা নাই। এতিয়ালৈকে আমি গম পালো যে এইটো O মূলবিন্দু, x, x ডেছ, y and y ডেছ, এইটো প্ৰথম চোক, এইটো তোমাৰ দ্বিতীয় চোক। ঠিক আছে, এইটো তোমাৰ তৃতীয় চোক, আৰু এইটো তোমাৰ চতুৰ্থ চোক। তো এটা কথা তোমালোকে মনত ৰাখিবা, যেতিয়া আমি এই মূলবিন্দুৰ পৰা সোঁফালে যাম সদায় প্লাছ হ'ব, মানে ধনাত্মক হ'ব। +1, +2, +3, +4, +5, +6 এনেকে আমি গৈ থাকিম, +7, +8 এনেকে আমি গৈ থাকিম। যেতিয়া মূলবিন্দুৰ পৰা ওপৰৰ ফালে যাম তেতিয়াও প্লাছ আহিব, +1, +2, +3, +4 এনেকে গৈ থাকিব। মূলবিন্দুৰ পৰা বাওঁফালে গ'লে -1, -2, -3, -4 এনেকে আহিব। মূলবিন্দুৰ পৰা তললৈ আহিলে -1, -2, -3, -4 এনেকে আহি থাকিব। পাইছা বুজি কি কৈছো? গতিকে এইটো মনত ৰাখিবা যে মূলবিন্দুৰ পৰা সোঁফালে গ'লে +1, +2, +3, +4, +5, +6, ওপৰৰ ফালে গ'লে +1, +2, মানে এইফালে যিমান আহিম সদায় ধনাত্মক, মানে পজিটিভ। ওপৰৰ ফালে যিমান যাম ধনাত্মক, মানে পজিটিভ। আমি বাওঁফালে যিমান আহিম ঋণাত্মক, মানে নিগেটিভ। আৰু তলফালে যিমান আহিম সেইটো ঋণাত্মক, মানে নিগেটিভ। এতিয়ালৈকে আমি বহুখিনি কথা জানিলো। ঠিক আছে, এতিয়ালৈকে আমি বহুখিনি কথা জানিলো। হৈ গৈছে? এইখিনিলৈকে চবৰে কনচেপ্ট ক্লিয়াৰ হৈছে? কমেন্টত এবাৰ জনাই দিয়া যে হৈছে বা হোৱা নাই। যিয়ে চাই আছা চবেই ধুনীয়াকে কমেন্টত এবাৰ জনাই দিবা। এতিয়া নেক্সট এটা কনচেপ্ট আছে, ভুজ আৰু কোটি বুলি কয়। ঠিক আছে, ভুজ আৰু কোটি মানে এটা বিন্দু আছে ধৰা, বিন্দুটো আমি বহুৱাব লাগে। ক'ত বহুৱাব লাগে? এই অক্ষত বহুৱাব লাগে। ঠিক আছে, লেফ্টডালত বহুৱাব লাগে। +1, +2, +3, +4 এনেকে আছে। +1, +2, +1, -1, -2, -3, -1, -2। ইয়াৰে দুটা বিন্দু তুমি বহুৱাব লাগে। এটা বিন্দু দিছে ধৰা A বিন্দু, এই বিন্দুটোৰ স্থানাংক দিছে 2, আৰু এইফালে 2, 2 আৰু এইফালে মই দিছো তোমাৰ 1।
আৰু এটা ধৰা বি বিন্দু দিছে, বি বিন্দুত দিছে ধৰা 3 আৰু -2 আৰু এটা চি বিন্দু দিছে, চি বিন্দুটো দিছে ধৰা -2 আৰু 2 প্ৰথমতে বিন্দু কেইটা বহুৱাব শিকা কেনেকে আমি বহুৱাম বিন্দু কেইটা এই অক্ষত আমি কেনেকে বিন্দু কেইটা বহুৱাম প্ৰথমতে যিটো বিন্দু আহে সদায় স্থানাংক আমি এই ষ্ট্ৰাকচাৰত লিখো বিন্দুৰ স্থানাংক আমি x, y এই ষ্ট্ৰাকচাৰত লিখো মানে প্ৰথমটো স্থানাংক আমি x ৰ স্থানাংকক বুজো মনত ৰাখিবা প্ৰথম স্থানাংকটো আমি x ৰ স্থানাংকক বুজো আৰু দ্বিতীয় স্থানাংকটো আমি y ৰ স্থানাংকক বুজো তো এই বিন্দুটোৰ স্থানাংক কিমান দি আছে 2 1 ঠিক আছে কিমান দিয়া আছে 2 1 প্ৰথমতে গতিকে এই 2 টো কাৰ কথা কৈছে x ৰ কথা কৈছে গতিকে এইডালটো x অক্ষ এই উলম্বডাল হে y অক্ষ প্ৰথম বিন্দুটো কৈছে 2 and 1 দুয়োটা পজিটিভ প্লাস তো প্ৰথম 2 বুলি কোৱাৰ লগে লগে x ৰ ফালে 2 ঘৰ আহে 1 ঘৰ 2 ঘৰ এই 2 2 and 1 1 বুলি কোৱাৰ লগে +1 মানে ওপৰৰ ফালে যাম নে তলৰ ফালে আহিম প্লাস কোন ফালে আছে ওপৰৰ ফালে আছে মানে এই পইণ্টৰ কথা কৈছে মানে আমি পইণ্ট কি এনেকে মানে এই পইণ্টৰ কথা কৈছে এই পইণ্টটো হল a 2 1 পাইছানে বুজি এনেকে আমি লিখিব লাগিব নেক্সট পইণ্টটো দিছে 3 and 2 3 মানে +3 মানে কোন ফালে যাম এইফালে 3 3 and -2 যদি 2 হলে ওপৰৰ ফালে গ'লো -2 মানে তলৰ ফালে নামি আহিব লাগিব 3 -1 -2 মানে এনেকে আহিব লাগিব মানে এইটো বি পইণ্ট 3, -2 চি পইণ্ট চি টো আমি কেনেকে দিম -2, 2 প্ৰথম এইটো x স্থানাংক এইটো y স্থানাংক -2 বুলি কোৱাৰ লগে লগে বাওফালে আহিম -2 ঠিক আছে আৰু +2 মানে ওপৰৰ পৰা আহিম এনেকে -2 and -2 and +2 এইটো চি পইণ্ট -2 and 2 এতিয়া মই তোমাক দুটা প্ৰশ্ন কৰি যাও যে এই বিন্দু কেইটা কোনটো চকত আছে আৰু বিন্দু কেইটাৰ ভুজ আৰু কোটি কিমান হ'ব তেতিয়াহলে তুমি মোক কোৱা যে এই বিন্দু প্ৰথম যেটো a বিন্দু আছে a বিন্দুটো কোনটো চকত আছে এটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ a বিন্দুটো কোনটো চকত আছে প্ৰথম চকত পাইছানে বুজি চক যদি উলিয়াব দিয়ে যদি দুইটাৰ আগত প্লাস থাকে গম পাবা হেতু কিমান চকত হ'ব প্ৰথম চকত এইটো মনত ৰাখিবা তাৰ পিছত b বিন্দুটো 3 -2 3 -2 3 - 2 এইটো দ্বিতীয় তৃতীয় চতুৰ্থ গতিকে এইটো কেই নম্বৰ চকত চতুৰ্থ চকত -2 and 2 যদি প্ৰথমটোৰ আগত মাইনাস থাকে তেতিয়াহলে হি দ্বিতীয় চকত হ'ব গতিকে এইটো কি কিমান চকত দ্বিতীয় চকত যদি দুইটাৰ আগত মাইনাস থাকে হি তৃতীয় চকত এইটো মনত ৰাখিবা ধৰা তোমাক এটা বিন্দুৰ বহুৱাব দিছে ডি বিন্দুটো বহুৱাব দিছে ধৰা দিছে -3 -1 -3 -1 ডি বিন্দুটো বহুৱাব দিছে তেতিয়াহলে তুমি ডি বিন্দুটো কেনে আঁকিবা -3 x অক্ষৰ স্থানাংক -3 মানে ইয়ালে and -1 মানে এইটো পইণ্টৰ কথা কৈছে তো এইটো ডি বিন্দু -3 -1 দুইটাৰ আগত যদি মাইনাস থাকে হি কেই নম্বৰ চকত থাকিব কি থাকিব চতুৰ্থ তৃতীয় চক আঁকিও কৰিব পাৰিবা নতুবা মুখস্থ ৰাখিব পাৰিবা দুইটাৰ আগত প্লাস থাকিলে প্ৰথম চক প্ৰথমটোৰ আগত মাইনাস সেকেন্ডটোৰ আগত প্লাস থাকিলে দ্বিতীয় চক প্ৰথমটোৰ আগত প্লাস সেকেন্ডটোৰ আগত মাইনাস থাকিলে সরি দুইটাৰ আগত মাইনাস থাকিলে তৃতীয় চক প্ৰথমটোৰ আগত প্লাস সেকেন্ডটোৰ আগত মাইনাস থাকিলে চতুৰ্থ চক তাতকে আঁকি লবা বেছি ইজি হ'ব তো এতিয়া আহিল ভুজ কি কোটি কি ঠিক আছে ভুজ আৰু কোটি মানে হল এই যেটো প্ৰথম বিন্দু এই 2 and 1 2 and 1 ৰ প্ৰথমটো হৈছে x স্থানাংক সেই x স্থানাংকটোক মই কি বুলি কম ভুজ বুলি কম আৰু সেকেন্ডটো হৈছে y স্থানাংক এইটোক মই কোটি বুলি কম পাইছানে বুজি কি কৈছো বি বিন্দু সি বিন্দুটোৰ প্ৰথমটো x স্থানাংক সেইটোক মই ভুজ বুলি কম আৰু এইটোক মই কোটি বুলি কম ঠিক আছে বি বিন্দুটোৰ প্ৰথমটো ভুজ সেকেন্ডটো কোটি ঠিক আছে বি বিন্দুটো প্ৰথমটো ভুজ সেকেন্ডটো কোটি ঠিক আছে গতিকে এইটো হল ভুজ আৰু কোটিৰ কনসেপ্ট হৈছে সবাই ধুনিয়াকে লিখি লৈছা লিখি লোৱা এই বস্তুখিনি দৰকাৰ হলে লিখি লোৱা অথবা স্ক্ৰিনশ্বট লৈ লোৱা মই ভাবো স্ক্ৰিনশ্বট লৈ লোৱাতকে লিখি ললে বেছি বেটাৰ পিছত তোমালোকৰ ৰিভাইজ কৰিবলৈ ইজি হয় এইখিনি যদি লিখি লোৱা ন সাফিসিয়েন্ট স্থানাংক জ্যামিতিৰ এইখিনি যদি লিখি লোৱা ভুজ এণ্ড কোটিৰ কনসেপ্ট বুজি পাবা চকৰ কনসেপ্ট বুজি পাবা কেনেকে পইণ্ট বিলাক বহুৱাব লাগে বুজি পাবা বহুত ধুনিয়াকে এইখিনিত মই লিখি দিছো গোটেইখিনি ধুনিয়াকে লিখি লোৱা বঢ়িয়াকে
লিখি লোৱা, ৰৈ দিছো দৰকাৰ হ'লে তোমালোকৰ কাৰণে। তোমালোকে কেৱল ভালকে পঢ়া, ই কুইহিপাত চায়েন্সক ছাপোৰ্ট কৰা, তোমালোকক সহায় কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। ঠিক আছে, যি নোৱাৰা ডাউটছ বিলাক সুধিবা। এতিয়া অডিয়েন্স বেছি পোৱাই নাই, আমি বেছি মানুহৰ মাজলৈ যোৱাই নাই, তোমালোকে দুই এজনেহে চাই আছা। যেতিয়া বেছি মানুহৰ মাজত আমি ক্লাছ কৰিম, তোমালোকৰো ভাল লাগিব। আৰু যদি ছাবস্ক্ৰাইবাৰ আমাৰ বাঢ়ি যায়, তেতিয়া আমি লাইভ ক্লাছ কৰিম। তোমালোকে দেখিছানে যে লাইভত ষ্টুডেণ্টে চাই থাকে, লাইভত কুৱেশ্যন সোধে, লাইভত ইণ্টাৰেকশ্যন চলি থাকে টিচাৰ এণ্ড ষ্টুডেণ্টৰ মাজত। সেই ধৰণৰ ক্লাছবিলাক আমি কৰিম। গতিকে ছাবস্ক্ৰাইবাৰ বঢ়োৱা দায়িত্বটো তোমালোকৰ। ইমান ধুনীয়াকে পঢ়াই আছো, লগৰবিলাকক ক'বা যে ই কুইহিপাত চায়েন্স নামৰ এটা চেনেল আছে, ইমান ধুনীয়াকে আমাক পঢ়াইছে, ভাল লাগিছে, যদি ভালকে পঢ়াইছো বুলি ভাবিছা। ঠিক আছে, তেতিয়াহ'লে আমি ডাইৰেক্টলি কুৱেশ্যনলৈকে যাম। অনুশীলনী 2.1ত বৰ বিশেষ কুৱেশ্যন নাই, 2.2ৰ পৰা আমি গৈছো, চৰি 3.2। 3.2ৰ 1 নম্বৰ প্ৰশ্ন, তলৰ প্ৰতিটোৰ উত্তৰ দিয়া বুলি কৈছে। কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি? চবে জানা, কৈ নিদিলেও হ'ব, মই কি ৰেখা দুডালৰ নাম কমেণ্টত জনাই দিয়া, কি বুলি কয়? এডাল এক্স আৰু ৱাই অক্ষ। এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? অলপ আগতে কৈছো, কি চোক বুলি কয়, তাৰ আৰু এটা নাম আছে চোক বা পাদ। ঠিক আছে, এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি? যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি? মূল বিন্দু। সেই বিন্দুটোৰ নাম কি? মূল বিন্দু। যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোৰ নাম কি? মূল বিন্দু। লিখি লোৱা, কিতাপখনত তাত পেঞ্চিলেৰে লিখি ললেও হ'ব, নতুবা বহীত লিখি লোৱা। অনুশীলনী 3.2ৰ 1 এইটো, 2 এইটো, 3 এইটো। ঠিক আছে, লিখি লৈছা? নেক্সট কুৱেশ্যন। ধুনীয়াকে ইয়াত কেইটামান পইণ্ট দিয়া আছে, তোমালোকে চোৱা। 2 নম্বৰ প্ৰশ্নটো চোৱা, উলিয়াই লোৱা চব। চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটা লিখা। বি বিন্দুৰ স্থানাংক, বি বিন্দুটো ক'ত আছে চোৱা, এইটো বি বিন্দু, এইটো বি বিন্দু। বি বিন্দুৰ স্থানাংক কিমান হ'ব? বি বিন্দুৰ স্থানাংক হ'বলৈ হ'লে তুমি চাব লাগিব বি বিন্দুটোৰ এক্স অক্ষত স্থানাংক কিমান আছে। এইটো বি বিন্দু নে? তো ইয়াত চোৱা এক্স, আৰু ইয়াত চাব লাগিব তুমি ৱাই। এক্সত কিমান আছে? -5, আৰু ৱাইত কিমান আছে? 2। গতিকে বি বিন্দুৰ স্থানাংক কিমান হ'ব? -5, 2 হৈ গ'ল। চি বিন্দুৰ স্থানাংক, চি বিন্দুটো ক'ত আছে? ইয়াত আছে। চি বিন্দুটো এক্সৰ ফালে আহিছে 5, আৰু ৱাইৰ ফালে কিমান আহিছে? -5। গতিকে চি বিন্দুৰ স্থানাংক কিমান হ'ব? 5, -5 হৈ গ'ল। -3, -5ৰে চিহ্নিত কৰিব পৰা বিন্দুটো, তেতিয়াহ'লে তুমি প্ৰথমতে চোৱা, -3, -5 যে কৈছে, তেতিয়াহ'লে প্ৰথমতে এক্স স্থানাংক, পিছত ৱাই স্থানাংক। -3, -5, -3, তুমি প্ৰথমতে -3 আহা, -5 তললৈকে আহা, এইটো দেখিছানে? -3, -5 মানে বিন্দুটো কি? ই। গতিকে এইটোৰে চিহ্নিত কৰিব পৰা বিন্দুটোক আমি কি বুলি ক'ম? ই বিন্দু বুলি। এইটো কি বিন্দু? ই বিন্দু। 2, -4 স্থানাংকৰে চিহ্নিত কৰিব পৰা বিন্দুটো, এইফালে 2 আহিলো, -4 তলত আহিল, গতিকে এইটো জি বিন্দুটো। কি? জি বিন্দু। ডি বিন্দুটোৰ ভুজ, ডি বিন্দুটো উলিওৱা। ডি ক'ত আছে? ডি। প্ৰথমতে তুমি স্থানাংক লিখা, এইফালে এক্স স্থানাংক চোৱা, ডি বিন্দুৰ এক্স স্থানাংক 6, আৰু ৱাই স্থানাংক 2। প্ৰথমটোক ভুজ বুলি কয়, গতিকে ডি বিন্দুটোৰ ভুজ কিমান হ'ব? 6। এইচ বিন্দুটোৰ কোটি কিমান? এইচ বিন্দু, এইচ বিন্দুটোৰ প্ৰথম এক্স স্থানাংক লিখা, এইটো এইচ বিন্দু, এক্স স্থানাংক কিমান? -5, আৰু ৱাই স্থানাংক কিমান? -3। ঠিক আছে, গতিকে কোটি কোনটো হ'ব? পিছৰটো, গতিকে -3। এইচ বিন্দুটোৰ কোটি কিমান হ'ব? -3। এল বিন্দুটোৰ স্থানাংক, এইটো বৰ দৰকাৰী কথা। এল বিন্দুটোৰ স্থানাংক সুধিছে, চোৱা এনেকে 1, 2, 3, 4, 5ত আছে এটা বিন্দু, সেইটোক এল বিন্দু বুলি কৈছে, তাৰ স্থানাংক সুধিছে। তো বহুতে এইটো টান পায়, এল বিন্দুটোৰ স্থানাংক কিমান হ'ব? সি দেখোন ডাইৰেক্টলি 5ৰ ওপৰতে আছে, সি এইফালেও যোৱা নাই, এইফালেও যোৱা নাই, মানে এইডাল কি অক্ষ? এক্স অক্ষ। মানে এক্স অক্ষৰ সোঁফালেও যোৱা নাই, বাওঁফালে যোৱা নাই, মানে এক্সৰ লগত তাৰ লেনা দেনা নাই। গতিকে আমি স্থানাংক লিখোতে প্ৰথমতে কাক লিখো? এক্সক লিখো। যদি এক্সৰ লগত তাৰ লেনা দেনা নাই, এক্স স্থানাংক কিমান হ'ব? 0। কেৱল ৱাই স্থানাংক আছে 5, গতিকে কিমান হ'ব? এক্স, এল বিন্দুৰ স্থানাংক কিমান হ'ব? 0, 5। পাইছানে বুজি?
ঠিক তেনেকে নিজে কৈ দিয়া এতিয়া m বিন্দুটোৰ স্থানাংক কিমান হ'ব m বিন্দুটোৰ স্থানাংক m বিন্দুটোৰ স্থানাংক দেখিছা কেৱল x অক্ষৰ ওপৰত আছে -3 y ৰ লগত লেনা দেনা নাই না ওপৰত গৈছে না তলত আহিছে গতিকে -3, 0 ক্লিয়াৰ হৈছে চবৰে ধুনীয়াকে ক্লিয়াৰ হৈছে নে নাই কমেন্ট কৰি জনাই দিয়া ইজি নে বহুত বেছি টান লাগিছে নিশ্চয় বহুত সহজ হয় নে সহজ হয়নে নহয় আহি আহি অনুশীলনী একদম শেষৰটোৱে পাতো চেপ্টাৰটো বহুত সৰু বুজিবলগীয়া কথা এইখিনি আছিলে এটা মাজতে কোৱেশ্চন আছে লিখি লোৱা মূল বিন্দুৰ স্থানাংক কিমান আহি যায় কেতিয়াবা পৰীক্ষাত মূল বিন্দুৰ স্থানাংক কিমান মূল বিন্দুৰ স্থানাংক হল 0 0 মানে কোনোফালে নাযায় গতিকে x স্থানাংক 0 y স্থানাংক 0 ঠিক আছে মূল বিন্দুৰ স্থানাংক 0 0 অনুশীলনী 3.3 -2 4 3 -1 -1 0 1 2 -3 -5 প্ৰতিটো বিন্দু কোনটো চোক বা কোনডাল অক্ষত আছে সুধিছে -2 and 4 -2 and 4 -2 and 4 -2 বুলি কোৱাৰ লগে লগে এইফালে -1 -2 +4 বুলি কোৱাৰ লগে লগে কোনফালে যাম আমি 1 2 3 4 মানে -2 ইয়াত +4 বুলি কোৱাৰ লগে লগে ইয়াত উঠি যাম গতিকে এইটো ফাৰ্ষ্ট চোক এইটো সেকেন্ড চোক গতিকে -2 and 4 বিন্দুটো কিহত থাকিব দ্বিতীয় চোকত থাকিব দ্বিতীয় চোকত থাকিব হৈছে তাৰ পিছত চোৱা 3 and -1 3 and -1 3 and -1 এইফালে 1 2 3 3 এইফালে গ'ল x অক্ষ -1 বুলি কোৱাৰ লগে লগে ওপৰত যাব নে তলত তলত আহিব -1 মানে এইটো হ'ব 3 and -1 গতিকে এইটো কি চতুৰ্থ চোক হয়নে নহয় গতিকে ই ক'ত থাকিব চতুৰ্থ চোক ঠিক আছে নেক্সট কুৱেশ্চন -1 0 -1 0 বুলি কোৱাৰ লগে লগে এইফালে -1 0 বুলি কোৱাৰ লগে লগে না ওপৰত গৈছে না তলত গৈছে গতিকে এইডাল কি অক্ষ x অক্ষ গতিকে ক'ত থাকিব x অক্ষত -1 0 এইটো ক'ত থাকিব -1 0 ক'ত থাকিব x অক্ষত থাকিব 1 and 2 অলপ আগতে কৈছো দুইটাৰ আগত প্লাছ থাকিলে এইটো কিহত থাকে প্ৰথম চকত -3 -5 দুইটাৰ আগত মাইনাছ থাকিলে এইটো কিহত থাকে তৃতীয় চকত ঠিক আছে এক নম্বৰটো হ'ল বুজি পাইছা নিশ্চয় চবে কমেন্ট কৰি চবে জনাই দিয়া নেক্সট চোৱা তলৰ তালিকাখনৰ পৰা XY বিন্দুকেইটাৰ দূৰত্ব মানে এখন সমতল আঁকিব দিছে মই ধুনীয়াকৈ আঁকি দিছো গতিকে এইটো চোৱা 3.3 2 নম্বৰ কুৱেশ্যনটোলৈকে চোৱা চবে কিতাপত চাই লোৱা মই ইয়াত কৈ দিছো কি দিয়া আছে বিন্দুকেইটা x and y এনেকে আঁকি দিয়া আছে x and y x দিছে -2 y দিছে 8 ঠিক আছে এটা x দিছে -1 তাৰপিছত 7 x দিছে 0 তাৰপিছত -1.25 তাৰপিছত x দিছে 1 y দিছে 3 x দিছে 3 y দিছে -1 ঠিক আছে এইকেইটা বিন্দু গতিকে এই বিন্দুকেইটা সাপেক্ষে মই আঁকিব লাগিব x আৰু y অক্ষ মূল বিন্দু দিছো এফালে তোমাৰ 1 2 3 4 5 6 7 8 9 ওপৰ ফালে 1 2 3 4 5 6 7
7 8 ঠিক আছে এফালে তোমাৰ -1 -2 -3 -4 -5 -6 তলফালে -1 -2 -3 -4 প্ৰথম বিন্দুটো কিমান দিছে -2,8 গতিকে -2 তুমি এইফালে আহা ঠিক আছে -2 এইফালে আহা তাৰপিছত উঠি যোৱা এনেকে ডট নিদিলেও হ'ব তথাপি মোৰ ডট দিওঁতে বেকাই হৈ গ'ল -2,8 গতিকে -2,8 ইমান মানত আহিব -2,8 হৈ গ'ল ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট কিমান দিছে -1 and 7 -1 এইটো উঠি আহা এইটো -1 7 থাৰ্ড পইণ্ট দিছে 0 and 1 -1.25 0 x অক্ষত 0 মানে এইফালে যোৱা নাই এইফালে যোৱা নাই y অক্ষত দিছে -1.25 মানে তলফালে আহিব লাগিব 1.25 মানে 4 ভাগ কৰা তাক 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ ঠিক আছে তো এই ভাগটোত হ'ব এই ভাগটোৱে হ'ব 0 -1.25 ঠিক আছে তাৰ পিছৰটোত কিমান দিছে 3 -1 এফালে হা 1 2 3 -1 নামি আহা 3 -1 এইখিনিয়ে আছিলে ঠিক আছে 3 -1 গতিকে এই চেপ্টাৰটোৰ ইমানখিনি আছিলে এই চেপ্টাৰটোৰ অলপ বেলেগ কুৱেশ্যনো আহিব পাৰে অকণমান টান লেভেলৰ কুৱেশ্যনো আহিব পাৰে মই তোমালোকক প্ৰেক্টিচ কৰাম বাৰু এই চেপ্টাৰটোৰ অকণমান টান লেভেলৰ কুৱেশ্যন তথাপি মানে এনেকুৱা কেতিয়াবা কুৱেশ্যন দিব পাৰে তিনিটা বিন্দু দিব পাৰে স্থানাংক দি পেলাই এই বিন্দু তিনিটাৰ জৰিয়তে এটা ত্ৰিভুজ আঁকা বুলি দিব পাৰে এটা কুৱেশ্যন দিছো কোনোবাই পাৰা নে চোৱাচোন 0 2 আৰু 2 0 বিন্দু দুটাৰে গঠিত ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এইকেইটা কুৱেশ্যন আগৰকেইটা দেখি ভাবিছা চাগে ইমান ইজি চব আহিব চব ইমান ইজি নাহিবও পাৰে তো ত্ৰিভুজৰ কালিৰ সূত্ৰটো মনত আছে নে দৰকাৰ হলে মই কাষত লিখি দিছো ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল হাফ পূৰণ সমীপূৰণ উন্নতি উন্নতি বা উচ্চতা উন্নতি মানে তাৰ উচ্চতাটোৰ কথাই কওঁ ট্ৰাই কৰাচোন এইটো কুৱেশ্যন যে ত্ৰিভুজটোৰ কালি উলিয়াব দিছে দুটা বিন্দুৰ স্থানাংক দিছে এটা 0 2 আৰু এটা 2 0 সবে কমেন্টত দিবলৈ চেষ্টা কৰা পাৰিবানে এই কুৱেশ্যনটোৰ এনসাৰ দেখাত টান যেন লাগিছে ন এনেকুৱা কুৱেশ্যন আহলে ক'বা যে পৰীক্ষাত বহুত টান পেপাৰ কাটিছে তো কৰি দিছো চোৱা y অক্ষ x অক্ষ 0 1 2 3 এনেকুৱা 1 2 3 -1 -2 -3 ঠিক আছে -1 -2 -3 তো 0 2 বুলি কোৱাৰ লগে কোনটো বিন্দু হ'ব 0 2 0 2 এইটো বিন্দু 2 0 2 0 এইটো বিন্দু তো এই দুটা বিন্দুৰ ফলত কি ত্ৰিভুজ গঠন হ'ব পাৰে চোৱাচোন এই ভালকে চোৱাচোন এইটো এটা ত্ৰিভুজ হ'ব নে নাই এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল নে জোৰা লগাই দিয়া যদি জোৰা লগাই দিয়া এইখিনি কিমান 1 and 2 এইখিনি 2 একক আৰু এইখিনি কিমান 2 একক তো ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল হাফ পূৰণ সমীপূৰণ উন্নতি সো হাফ পূৰণ ভূমিৰ মান কিমান পালো 2 উন্নতিৰ মান কিমান পালো 2 2 ৰে 2 কাটা গ'ল থাকি গ'ল 2 বৰ্গ একক কেনেকুৱা পাইছা কুৱেশ্যনটো ভাল লাগিছে নে এই লেভেলৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে স্থানাংক জ্যামিতি দেখি পেলাই ইগনোৰ নকৰিবা স্থানাংক জ্যামিতি চেপ্টাৰটো বহুত সহজ বুলি দশম শ্ৰেণীত গম পাবা এই চেপ্টাৰটোৰ বহুত অলপ
এডভান্স লেভেলৰ কুৱেশ্যন আছে, যিবিলাক আমি সলভ কৰিব লাগিব। ঠিক আছে, গতিকে তোমালোকৰ যিবিলাক ডাউটছ আছে ধুনীয়াকে কমেণ্টত জনাবা যে ছাৰ এইখিনি বুজি পোৱা নাই। আৰম্ভণিৰ পৰা একেবাৰে শেষলৈ যিয়ে চাই আছিলা ক্লাছটো, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আকৌ এবাৰ কৈছো, লাইক কৰিবা, কমেণ্ট এটা কৰিবা ভাল লাগিছে যদি, লগৰ বন্ধু বান্ধৱীৰ মাজত বিতৰণ কৰি দিবা। আৰু তলত যিটো নাম্বাৰ দেখিছা, আমাৰ যদি মক টেষ্টবিলাক ল'ব বিচাৰিছা, আৰু মক টেষ্ট যদি নোলোৱা তেতিয়া কিন্তু মানে কি আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতিটো সিমান এটা ঠিক নহ'ব, কাৰণ কুৱেশ্যন বেংকৰ পৰাতো কুৱেশ্যন চবে প্ৰেক্টিচ কৰিব, কিন্তু কুৱেশ্যন পেপাৰ আকাৰত যদি বস্তুটো পোৱা বহুত সুবিধা হয়, হয়নে? চোৱাচোন, চবে কি হয়, চেপ্টাৰ এটা পঢ়ি আছে, তাৰে উত্তৰকেইটা কৰিব পাৰে, টিউচনতো পাৰে, স্কুলতো পাৰে, কিন্তু পৰীক্ষাত বেয়া কৰি থৈ আহে। মানে চবৰ কুৱেশ্যন বিলাক যেতিয়া চেপ্টাৰৰ পৰা একেলগে আহিব তেতিয়া নোৱাৰে কৰিব, বহুতৰ হয় এইটো। গতিকে সেই মক টেষ্ট বিলাক তোমালোকে ল'ব চেষ্টা কৰিবা আমাৰ পৰা। আমাৰ নাম্বাৰ দিয়া আছে, এই নাম্বাৰত ফোন কৰি পেলাই সুধিলে যে মক টেষ্ট কেনেকৈ ল'ব পাৰি, তেওঁলোকে জনাই দিব। আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো। মোৰ যিটো শ্লোগান সেইটোৰে সৈতে, শ্লোগানটো কি আছিল মনত আছেনে? সকলোৱে লিখিবা কমেণ্টত, কি আছিলে মোৰ শ্লোগানটো? একেলগে শিকিম, একেলগে যুঁজিম, আৰু এদিন এই শিকাৰ যুঁজাৰ এই সংগ্ৰামখনৰ জৰিয়তে একেলগে আমি জিকিম। ধন্যবাদ, ইমানতে সামৰিছো।